জামুগুৰিহাটৰ ৰাজ্যিক শ্বহীদ দিৱসৰ ব্যাপক আয়োজন। বীৰ শ্বহীদৰ ঘৰে ঘৰে বিধায়ক পদ্ম হাজৰিকা। অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগ সুঁৱৰি ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত অহা 10 ডিচেম্বৰত জামুগুৰিহাটৰ পকামুৰা পথাৰত অনুষ্ঠিত হ'ব ৰাজ্যিক শ্বহীদ দিৱস। মুখ্যমন্ত্ৰী ডক্ট হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী আৰু সাংসদ উপস্থিত থাকিব লগা শ্বহীদ দিৱসৰ ৰাজ্যিক কাৰ্যসূচীৰ দিনটোত সেই সময়ৰ অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ পৰিয়ালসহ শ্বহীদ পৰিয়ালৰ বাসগৃহসমূহত উপস্থিত হৈ এইদৰে সেই দিনটোৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনাইছে বিধায়ক পদ্ম হাজৰিকা আৰু যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকলে। আমাৰ অসমৰ অস্তিত্ব ৰেখাৰ ছবছৰীয়া যি আন্দোলন, তাত 855 জন শ্বহীদ হৈছিল আৰু 1983 চনৰ 20 মাৰ্চৰ দিনটোত এই জামুগুৰিটো 7 শ্বহীদ হৈছিল। গতিকে আমাৰ শ্বহীদ দিৱস যিহেতু 855 জনৰ একেলগে ৰাজ্যিক ভিত্তিত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি জাতীয় সংগঠনসমূহ বা যিখিনি সংগঠনে পাতি আহিছে যে 10 ডিচেম্বৰ দিনটোত সকলো শ্বহীদক স্মৰণ কৰি পেলাই শ্বহীদ দিৱসটো উদযাপন হৈ আহিছে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চা আমাৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰাও এই দিনটো আমি উদযাপন কৰি আহিছোঁ। বিভিন্ন জিলাত উদযাপন কৰিছে, যোৱা বছৰ নলবাৰীত কৰিছে, 2020 চনত আমাৰ তেজপুৰত কৰিছে। গতিকে প্ৰত্যেক জিলাই জিলাই এই শ্বহীদ দিৱসটো উদযাপন কৰি আহিছে। তেনেকৈ এইবাৰ আমাৰ শোণিতপুৰ জিলা আমাৰ বাৰেচৰীয়া ভাওনাৰ পকামুৰা পথাৰত এই শ্বহীদ দিৱস আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ ফালৰ পৰা ইয়াত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'ব। আৰু এই শ্বহীদ দিৱসলৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্ট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আৰু আমাৰ দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে ধৰি বহুকেইজন অতিথি আমাৰ নেতা ইয়াত উপস্থিত থাকিব। আৰু আমাৰ জিলাখনৰ সকলো শ্বহীদ পৰিয়ালকে আমি আমন্ত্ৰণ জনাইছোঁ, তেওঁলোকৰো ইয়াত পৰিয়ালবৰ্গ উপস্থিত থাকিব। আৰু লগতে আমাৰ এই অঞ্চলৰ ৰাইজ, আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ সেই দিনটোত শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে, সেই দিনটো উদযাপন কৰিবৰ কাৰণে। গতিকে বাৰেচৰীয়া ভাওনাৰ ঐতিহ্যমণ্ডিত বাৰেচৰীয়া ভাওনাৰ পকামুৰা পথাৰত এই 10 ডিচেম্বৰৰ দিনটোত আমি সকলোৱে মিলি শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাম। আৰু সেই অনুষ্ঠানটো সুন্দৰকৈ উদযাপন কৰিবৰ কাৰণে সকলো ৰাইজে, যিটো আমাৰ শ্বহীদ পৰিয়ালৰ লগতে নিৰ্যাতিত, লগতে অসম আন্দোলনত জড়িত সকলোৱে সহযোগিতা আগবঢ়াব। আমি সুন্দৰভাৱে এই দিনটো উদযাপন কৰিবৰ কাৰণে আয়োজন কৰিছোঁ আৰু সকলো ৰাইজক এই দিনটোত তাত উপস্থিত হ'বৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। নদুৱাৰ পৰা প্ৰাণ শংকৰ ভূঞাৰ ৰিপৰ্ট, গ্ল'বেল এনি।